আমাৰ জুবিন দাৰ আচল হত্যাকাৰীজন হৈ গ'ল এই অসমৰ মুখ্যমন্ত্ৰীজন। আৰু তেখেত যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব বা অসমত যেতিয়ালৈকে বিজেপি চৰকাৰখন থাকিব তেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায়। আৰু এতিয়া ইলেকশ্যনৰ আগত 10,000 টকা দি মহিলাসকলক যেনেকৈ তেখেতে ফুচুলাই ৰাখিছে ভোটটো পাবৰ বাবে, গতিকে সেই 10,000 টকাত কোনো ভুল নাযাব যেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায় এই চৰকাৰখনক ভোট দিবলৈ 100 বাৰ ভাবিব। এনেকুৱা ধৰণে বাৰু কাকো বিজেপি চৰকাৰক ভোট নিদিবৰ কাৰণে মই উচতনি দিবলৈ যোৱা নাই আৰু নাযাওঁ, আৰু অসমৰ মুখ্যমন্ত্ৰীক এনেকৈ গালি গালাজ কৰিবলৈও নাযাওঁ। এটা কথা সত্য, আমাৰ জুবিন দাই কোনোদিন ন্যায় নাপায়। হাজাৰ হাজাৰ পৃষ্ঠাৰে লিখি এখন চাৰ্জশ্বিট কোৰ্টত দাখিল কৰিলেই যে সেই কেছটো শক্তিশালী হ'ব তেনেকুৱা কোনো কথা নাই, যদিহে সেই চাৰ্জশ্বিটখন ষ্ট্ৰং নহয়। আচল কথা আপুনি 1 পৃষ্ঠাই লিখক, যদিহে সেই চাৰ্জশ্বিটখন আপুনি ষ্ট্ৰং কৰি লিখিছে। যদি ইচ্ছা কৰা হ'লে মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু আমাৰ জুবিন দাক ন্যায় কেতিয়াবাই দিব পাৰিলেহেঁতেন, কাৰণ তেখেতৰ মাইণ্ডটো ইমানেই চোকা, তেখেতে কোনটো সময়ত কোন পাত হৰ মাৰিব লাগে ভালকৈ জানে। এতিয়া যেনেকৈ ইলেকশ্যনৰ আগত সকলো মহিলাকে 10,000 টকা দি পেলাই তেখেতে নিজৰ হাতৰ মুঠিত কৰি ৰাখিছে, অসমৰ মহিলাসকলক কিনি ৰাখিছে বুলি ক'লেও বেয়া নহয়। আৰু এতিয়া 8,000 নে 9,000 কিবা এটা অৰুণোদয় দিম বুলিও কৈছে। তাৰোপৰি এজন মুখ্যমন্ত্ৰী হৈ একদম মিটিঙত তেখেতে জঁপিয়াই জঁপিয়াই নাচিব, মানুহক চুমা খাব, সাৱটি ধৰিব, ইমান মৰম চেনেহৰ অভিনয় তেখেতে কৰিব পাৰে ভোটটোৰ কাৰণে। ইমান চতুৰ এজন মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰা হ'লে আমাৰ জুবিন দা ন্যায় কেতিয়াবাই দিব পাৰিলেহেঁতেন, কাৰণ কিছুমান কাম ইচ্ছা কৰিলেহে সম্ভৱ হয়। মই কিন্তু বিজেপি চৰকাৰখনক ভোট দিয়াৰ আগত 1000 বাৰ ভাবিম। মই মোৰ নিজৰ মনৰ কথাহে প্ৰকাশ কৰিছো, বাকী অসমৰ ৰাইজে কি কৰে মই নাজানো। আৰু আটাইতকৈ আমাৰ বাবে লাজৰ বিষয় হৈ পৰিছে জুবিন গাৰ্গৰ নিচিনা এজন অসমৰ সম্পদৰ ন্যায়ৰ বাবে তেখেতৰ পত্নীয়ে দিনে ৰাতিয়ে ৰাজপথত ওলাই তেখেতৰ ন্যায়ৰ বাবে কাকতি মিনতি কৰিব লগা হৈছে। সেইটো আটাইতকৈ লাজৰ বিষয়। যিজন ব্যক্তি আমাৰ অসমৰ সাংস্কৃতিক জগতটো ইমান সুন্দৰকৈ আগুৱাই লৈ গৈছিল, অসমীয়া চিনেমা চাবলৈ পাহৰি যোৱা মানুহক অসমীয়া চিনেমা চাবলৈ আগ্ৰহী কৰি তুলিছিল, তেনেকুৱা এজন ব্যক্তিৰ ন্যায়ৰ বাবে যদি এনেকুৱা ধৰণে তেখেতৰ পত্নীয়ে ৰাজপথত অলিয়া বলিয়া হৈ ঘূৰি ফুৰিব লগা হৈছে, তাতোতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিব বিচাৰো, সকলো অসমবাসীয়ে যিহেতু বিচাৰিছে দাদাৰ ন্যায়, তেনেহলে যদিহে আপুনি এজন ভাল মানসিকতাৰ মানুহ, যদিহে আপুনি স্বাৰ্থপৰ নহয়, যদিহে আপুনি নিজৰ স্বাৰ্থৰ বাবে আনৰ তেজখিনি চুহি খোৱা মানুহ নহয়, তেতিয়াহ'লে দাদাৰ ন্যায় দিয়াৰ ব্যৱস্থা আপুনি সোনকালে যাতে কৰে। আপোনাৰ হাতত বহুত বুদ্ধি আছে, আপুনি বহুত চতুৰ, আপোনাক কোনো হৰুৱাব নোৱাৰে, সেইটো জানো। ইমান এজন চতুৰ মানুহে দাদাৰ ন্যায় দিবলৈ কিয় ইমান দেৰি কৰিছে সেইটো ভাবি পোৱা নাই। এতিয়াও সময় আছে, আপোনাৰো ল'ৰা ছোৱালী আছে নহয় জানো, গতিকে ভৱিষ্যত কি হ'ব কোনেও দেখা নাই। কোটি কোটি সম্পত্তি থাকিলে বুলিয়ে যে আপোনাক কোনেও একো কৰিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। মানুহে আপোনাক একো কৰিব নোৱাৰে, কিন্তু ওপৰত এজন আছে নহয়, ভগৱানে যিদিনা মাৰ দিব নহয়, আপোনাৰ সেই কোটি কোটি টকাৰ সম্পত্তি আপোনাক কিন্তু বচাব নোৱাৰিব। গতিকে অকণমান ওপৰলৈও ভয় কৰিব। আমি আপোনাক এটা সময়ত বহুত আশাৰে আপোনাৰ আসনখন আমি দান দিছিলোঁ, আপুনি পাহৰি নাযাব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনাৰ আসনখন আমি ৰাইজে আপোনাক দান দিয়া 5 বছৰৰ কাৰণে, কিন্তু আপুনি মানে ৰাইজৰ মনটোৱে আপুনি জিকিব পৰা নাই, ৰাইজকে ইমান কন্দুৱাইছে। জুবিন দা সমান কোনো হ'ব নোৱাৰে। আপুনি লাগিলে ৰাইজক যিমানেই 10,000 টকা নিদিয়ক, যিমানে আপুনি অৰুণোদয় 9,000 নিদিয়ক দি, যিমানে আপুনি দাইল চেনি মিঠাতেল নিদিয়ক, যিমানে আপুনি ইলেকশ্যনৰ সভাত আপুনি জঁপিয়াই জঁপিয়াই নানাচক, মানুহক চুমা নাখাওক, কিন্তু জুবিন দা সমান আপুনি কেতিয়াও হ'ব নোৱাৰে। জুবিন দাই ৰাইজক যদি একো নিদিয়েও, মাত এষাও নিদিয়ে, তথাপিও জুবিন দা সদায় ৰাইজৰ অন্তৰৰ মাজত সদায় জীয়াই থাকিব। সেইটো কাৰণে জুবিন ক্ষেত্ৰত আজিলৈকে হাজাৰ হাজাৰ লাখ লাখ বন্তি জ্বলি আছে, লাখ লাখ গামোচা এতিয়াও তাত দান হিচাপে দি আছে মানুহে। জুবিন দাৰ মৃত্যুত যেনেকৈ অসমৰ, অকল অসম বুলিয়ে নহয় গোটেই পৃথিৱীৰ বাসী জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ গোটেই পৃথিৱীৰ পৰা যেনেধৰণে মানুহ ওলাই আহিছে, আপোনাৰ মৃত্যুত কিন্তু তেনেকুৱা নহয়। কিয় জানেনে? আপুনি নিজৰ স্বাৰ্থৰ কাৰণে ৰাইজক মাত্ৰ মৰম দেখুৱায়, আৰু জুবিন দাই অসমখনক ভাল পায় কাৰণে অসমৰ ৰাইজক মৰম কৰে। পাৰ্থক্য তাতেই আপোনাৰ আৰু জুবিন দাৰ। আৰু এতিয়াতো আমাৰ এনেকুৱা লাগিছে যিকেইজনে জুবিন দাক শেষ কৰিলে আপুনি যেন সেইকেইজনক নিৰাপত্তা দিবলৈহে চেষ্টা কৰিছে। কেইদিনমান জেলত ভৰাই থোৱাটো ন্যায় দিয়া বুলি নকয়। আপুনি এনেকুৱা লাগিছে যেন জেলত এইটো কাৰণে ভৰাই ৰাখিছে ৰাইজৰ পৰা তেখেতলোকক সুৰক্ষা দিবৰ কাৰণে।
কাৰণ তেখেতলোক ক'তো থাকি শান্তি নাপায়। ক'ৰবাত যদি কোনোবাই পাই যায় তাহাঁতকতো চেছ। সেইটো কাৰণে তাহাঁতক প্ৰটেকশ্যন দিবৰ কাৰণেহে যেন আপুনি জেলত ভৰাই ৰাখিছে। আমাৰ তেনেকুৱা অনুভৱ হ'বলৈ লাগিছে, মানে দিনবোৰ যেনেকৈ উকলি গৈ আছে। একো নাই বাৰু, জুবিন দাই নিজৰ ন্যায় নিজেই ল'ব। জুবিন দাৰ ন্যায় কোনো দিব নালাগে। মুখেই মঙল বুলি কথা এষাৰ আছে। সকলো অসমবাসীয়ে, সকলো নিউজ চেনেলে তেখেতক ঈশ্বৰ পুত্ৰ বুলি যেতিয়া নেকি স্বীকৃতি দিছে, লাগিলে মৃত্যুৰ পিছতে হওক। আৰু এজন ঈশ্বৰ পুত্ৰই নিজৰ ন্যায় নিজেই ল'ব। গতিকে কোনো আইন আদালতে দিব নালাগে, কোনো অসমৰ চৰকাৰে বা ভাৰতৰ চৰকাৰে দিব নালাগে। এদিন সকলোৱে পাব, এদিন সকলোৱে তেজৰ চকুলো বোৱাবলৈ পাব। আজি যেনেদৰে জুবিনদাৰ দেউতাক 80 বছৰীয়া এগৰাকী অসুখীয়া দেউতাকে যেতিয়া নেকি হিয়া ধাকুৰি যেনেদৰে কান্দিছে, সেইখিনি সকলোৱে পাব এদিন ভুগিবলৈ। আজি গৰিমা বৌৱে যেনেকৈ নিজৰ স্বামী ন্যায়ৰ বাবে ৰাজপথে ঘূৰি ফুৰিব লগা হৈছে, অলিয়া বলিয়া হৈ নিউজ চেনেলৰ সন্মুখত কাকতি মিনতি কৰিব লগা হৈছে, সেইখিনি সকলোৱে ভুগিবলৈ পাব। আজি মোক কৰিছে, কাইলৈ ভগৱানে আপোনাৰ লগতো কৰিব। কৰ্মফল এই পৃথিৱীত জীয়াই থাকোঁতেই পাব। ইপুৰিত পায় বুলি একো কথা নাই, কৰ্মফল মানুহে এই জীৱনত জীয়াই থাকোঁতেই পায়। গতিকে যিখিনিয়ে জুবিনদাৰ লগত এনেকুৱা কৰিলে তাহাঁতি পাবই, তেজৰ চকুলো চবেই বব। গতিকে অপেক্ষা মাথো সময়লৈ। আৰু এতিয়া আমি আইনে ন্যায় দিব বুলি আশা নকৰোঁ, আমি আশা কৰিম জুবিন দাই নিজৰ ন্যায় কেতিয়া ল'ব, আমি সেই দিনটোলৈ আশা কৰিম। SIT চাৰ্জশ্বিট ইজ 100% ফেইলিয়াৰ। মই আগতে কৈ আছিলোঁ, চাওক আমি যেতিয়া গম পাম, যেতিয়া SIT চাৰ্জশ্বিটখনৰ ওপৰত যেতিয়া আমাৰ কেছটো আৰম্ভ হ'ব, আৰু তাতেহে আমি গম পাম চাৰ্জশ্বিটখন কোনো পঢ়া নাই, কিমান ষ্ট্ৰং কি বনাইছে। তো মোৰ কথা হ'ল কি, আপোনালোকে আমি গোটেই অসমে বিশ্বাস কৰিছিল না, আমি ৰখি আছিলোঁ যে SIT বনাই আছে, আমি ভাল হ'ব। তো 3 মাহ আমাৰ সময় নষ্ট কৰিলে ন। আমি 3 মাহ ৰখি পেলাই চাৰ্জশ্বিটখনৰ আশাত ৰখি আছোঁ, চাৰ্জশ্বিটখন ষ্ট্ৰং কৰিছে, মানুহকেইজনক শাস্তি হ'ব। আৰু আমাৰ অনাৰেবল CM ছাৰে কোৱাৰ পিছত যে জুবিন গাৰ্গৰ হত্যা হৈছে, তাৰপিছতো হত্যাকাৰীক গোটেই 4জনক হত্যাকাৰী তদন্ত লগাই দিলে, আৰু তাৰপিছত ধাৰা লগাইছে, 3জনক লগত থকা বুলি লগালে। তাৰপিছত এতিয়া দেখোন আমি যেতিয়া বস্তুবোৰ কোৰ্টলৈ গ'ল, এইটো মানে দুখ লগা কথা, এইটো মানে ভাবিব নোৱাৰা কথা। তাৰমানে মই ক'ম যে SIT চাৰ্জশ্বিট ইজ 110% ফেইলিয়াৰ। এইখন চাৰ্জশ্বিটে নহয়। তাৰমানে প্ৰথম কথা, আজি সিদ্ধাৰ্থৰ এই পানীৰ এইটো খুলি দিলে, মহাবীৰটো খুলি দিলে, আৰু যোৱাকালি পৰহি গম পালোঁ যে শ্যামকানুৰ বেংক একাউণ্টকেইটা খুলি দিলে। তাতে কাম কৰক, জেলৰ দৰ্জা এখনো খুলি দিয়ক। চবটো খুলিয়ে দিলে ন, তে জেলত ৰাখি পেলাই কিয়, দৰ্জা এখন খুলি দিয়ক। চ' আল্টিমেটলি মই কওঁ যে দিছ ইজ গোয়িং টু আ ভেৰি বেড মানে ডিচিশ্যন হ'ব আল্টিমেটলি, যিটো মানে এতিয়াতো মই কওঁ এতিয়া যিটো বিশ্বাস আছিল, এতিয়া 1% বিশ্বাস নাই। কাৰণ প্ৰথম দুটাতে আমি দেখা পালোঁ SIT চাৰ্জশ্বিটখনৰ ওপৰত কি আমি ন্যায় পালোঁ বা কি মানে ৰায় পালোঁ। চ' মই কওঁ এতিয়া 1% কোনো ধৰণৰ আমাৰ এতিয়া SITৰ ওপৰত কোনো বিশ্বাস বা সেই চাৰ্জশ্বিটখনৰ ওপৰত 1% মোৰ বিশ্বাস নাই। চ' এইটো দুখ লগা কথা যে আজি জুবিন গাৰ্গৰ নিচিনা মানুহ এগৰাকী হত্যা হোৱাৰ পিছত, গম পোৱাৰ পিছত যদি আজি এনেকুৱা এটা ধেমালি হৈছে, এইটো লাজ হৈছে না আমাৰ গোটেই মানুহখিনিৰ কাৰণে। এইটো আমি লাজ পাইছোঁ। তাৰমানে জুবিন গাৰ্গৰ হত্যাকাৰীৰ ফেক্টৰী খুলি দিলে, জুবিন গাৰ্গৰ হত্যাকাৰীৰ বেংক একাউণ্টবোৰ যিবোৰ চিজ কৰিছিল খুলি দিলে। তে মানুহকেইজনক কিয় জেলত থৈ দিছে? তাৰমানে খুলি দিয়ক, লেট পাব্লিক ডিচাইড। চাওক, এতিয়া আপোনালোকৰ মোৰ বাৰে বাৰে এটা কথা কৈ আছোঁ, যদি SIT ৰিপৰ্টত দিছে জুবিন গাৰ্গক এই 4জনে হত্যা কৰিছে, বাকী 3জনে সহযোগ কৰিছে, তাৰপিছত আৰু কিহৰ কোৰ্টত যাব লাগে? যদি হত্যা কৰিছে বুলি SIT ৰিপৰ্ট দিছে, তেতিয়া হত্যাকাৰীকেইটাক এতিয়া ডাইৰেক্ট পানিছমেণ্ট দিয়ক। আকৌ কোৰ্টত তাৰমানে যেতিয়া গৈছে, তাৰমানে কি হ'ল, SIT যিখন ৰিপৰ্ট দিছে বা চাৰ্জশ্বিট এখন তেওঁলোকেও বিশ্বাস কৰা নাই। তাৰমানে দেৰ ইজ আ লুপ হল ইন দেট চাৰ্জশ্বিট, আৰু সেই লুপ হল আছে কাৰণে আজি দেখা নাই। প্ৰথম দুদিনতে এইটো পানী ফেক্টৰী খুলি গ'ল, এদিনতে এটাৰ একাউণ্ট খুলি গ'ল। এটা নেক্সট হিয়াৰিঙত গোটেই 7টা ৰাস্তাত দেখা পাম, সিহঁতৰ দৰ্জাও খুলি যাব। চ' মই ভাবোঁ এতিয়াতো মোৰ একোৱে বিশ্বাস নাই। এতিয়া এইটো খং উঠিও লাভ নাই। এতিয়া দুখ লগা হৈছে যে আজি জুবিন গাৰ্গৰ নিচিনা মানুহ এজনক আমি হেৰালোঁ। তাকো কেনেকৈ হেৰালোঁ? হত্যা কৰিছে তেখেতক। বাৰে বাৰে মই কোৱা নাই, কিন্তু আমাৰ CMয়ে কৈছে, SIT ৰিপৰ্টত লেখা আছে, চাৰ্জশ্বিটত লেখা আছে জুবিন গাৰ্গৰ হত্যা হৈছে, কিন্তু হত্যাকাৰীকেইজনৰ বস্তুবোৰ খোলা মুকলি হৈছে, তাৰপিছত হত্যাকাৰীকেইজন মুকলি হৈ যাব। চ' এতিয়া মই কওঁ, অসমৰ ৰাইজে কিন্তু মাফ নকৰে, মই এইটো জানো। প্ৰতিজন অসমৰ ৰাইজৰ ঘৰে ঘৰে এতিয়াও কান্দি আছে, মানুহৰ কলিজা চকুৰ পানী এতিয়াও মানুহৰ কাপোৰ ভিজি আছে। কিন্তু মই জানো যে তেওঁলোকক ওপৰলা আছে, মাফ নহয়, আৰু অসমৰ ৰাইজে জীৱনত মাফ নকৰে। চ' এই SIT মই আৰু কোৰ্টটোৰ ওপৰত মোৰ 1% আৰু বিশ্বাস নাই।
মানে SIT যিসমূহ তেওঁলোকে চাৰ্জশ্বিট দিছে সেইবোৰ একেবাৰে মানে যোনটো দোষীক শাস্তি দিয়াৰ ক্ষেত্ৰত মানে একেবাৰে তাকে সেইসমূহ হেৰি নহয় ডেফিনেটলি চোৱা উইক পইণ্ট বা লুপ হল নাথাকিলে আজি মানুহৰ সৰু সৰু এটা ট্ৰায়েল কিমান দীঘল চলে আৰু দুদিনতে তহঁতে মানে কোৰ্টে দি দিলে যে ফেক্টৰী খুলি দিয়ক দুদিনতে শ্যামকানুৰ একাউণ্টটো চিজ কৰাটো মুকলি কৰি দিয়ক তাৰমানে ৰিপৰ্টটোত কি আছে SIT তাৰমানে ইজ দেয়াৰ এনি ষ্ট্ৰং এভিডেঞ্চ ইন দ্য SIT চাৰ্জশ্বিটত কিবা আছে নে SIT যে বনাইছে আমি যিটো ইমান আশা কৰি ৰখি আছিলোঁ যে 3 মাহ তেখেতে লৈছিল তেওঁলোকে 3 মাহ লোৱাৰ পিছত আজি যে SIT ৰিপৰ্টখন কালিতো মই এই মিডিয়াৰ থ্ৰুৱেদি পাইছোঁ কিবা লুপ হল পাইছে সেইকাৰণে উইক হৈছে সেইকাৰণে আজি একাউণ্ট খুলি দিয়া হ'ল হেৰিৰ মহাবীৰৰ এইখন কি এইটো পানী ফেক্টৰী খুলি দিয়া হ'ল কিন্তু লাভ নাই শুনক এই মহাবীৰ মই আৰু এটা কথা এই মহাবীৰ কি নাম ক'লে মহাবীৰ একুৱা পানী খোৱা জুবিন গাৰ্গৰ টেষ্ট খোৱা একে হ'ব কিন্তু সেইকাৰণে মহাবীৰ একুৱা তহঁতে পাব্লিকত আহি ৰাজস্থানত আহিব চেষ্টা কৰি লাভ নাই যিমানে যি লয়ে খুলি দিয়ক সেইখন পানী সেই জুবিনক মাৰি পেলাই জুবিনৰ পইচা দি পেলাইতো সেইখন মহাবীৰ একুৱা খুলিছে সেই জুবিনৰ টেষ্ট খোৱা হ'ব কিন্তু সেইকাৰণে বাদ দিয়ক এইচব ভাবিও লাভ নাই এই মহাবীৰ চহাবীৰ নচলে কিন্তু দুখ লগা হ'ল কি আই এম নট ৱাৰিড এবাউট দ্য মহাবীৰ ফেক্টৰী আই এম ৱাৰিড এবাউট এতিয়া নেক্সট তাৰমানে যিকেইটা আমাৰ শুনাই হ'ব মানে হিয়াৰিং হ'ব সেইকেইটাতো আৰু দুৰ্বল হ'ব মোৰ দুখ লাগিছে একাউণ্ট ফেক্টৰী খুলিল মইতো বাৰে কৈছোঁ ফেক্টৰী খুলিল একাউণ্ট খুলিল এতিয়া মানুহকেইটাকো খুলি দিব দৰ্জা খুলি মই ভাবোঁ এইটো দুখ লগা আৰু অসমৰ কাৰণে আমাৰ লাজ লগা হৈছে ন্যায়ৰ যুঁজখন চলি আছে মই চলাই থাকিব লাগিব মই যুঁজি থাকিব লাগিব সেইকাৰণে অসমবাসীসমূহ অসমবাসী ৰাইজৰ মই সহায় সহযোগিতা মোৰ লগত মই সেইখিনি শক্তি মই তেওঁলোকৰ পৰা বিচাৰিছোঁ কাৰণ সেই যুঁজখন চলাবই লাগিব আৰু ন্যায় আমি পাবই লাগিব যদি জুবিনৰ কাৰণে ন্যায় নহয় অসমত তেতিয়াহ'লে আৰু কোনে ন্যায় পাব গতিকে সেইখন বিচাৰ ভালকৈ হ'বই লাগিব দুখীয়ে শাস্তি পাব লাগিব আৰু যিটো পৰিণাম আমি ভুগিছোঁ আমি এদিন দেখিব লগা হৈছে জুবিন আমাৰ তেওঁৰ কাৰণে অন্ততঃ সেই ন্যায়খিনি প্ৰতিষ্ঠা হওক মই এইটোৱে বিচাৰিছোঁ असम की मिट्टी आपकी गूंज अभी जगी है सिंगापुर की लहरों में सितारा हमने खोया है कुत्तों ने खा गए आपकी मेहनत का ताज किला हरामी लोगों ने छीन ली हमसे आपकी आवाज हर वीडियो और तस्वीर में आपकी लाचारी है अब सच को दबाना किसी के बस की बात नहीं है डॉक्टर ने कहा कमजोर है पानी और आग से संभालो इसे पर लहरों में बिना जैकेट क्यों छोड़ा उसे हर गीत हर हंसी हर सपना चुराया गया हमसे फिर भी यादों में आप हमेशा जिंदा रहेंगे सोशल मीडिया पर सच उभर आया वीडियो क्लिप्स ने राज दिखाया किसके हाथों में छुपा है ये काला राज हर दिल में गूंजती है आपकी पुकार असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम कुत्ते केला हरामी अब क्यों फरार है सब उन कुत्तों को जनता के हवाले कर दो जनता करेगी उनका इंसाफ